PM সূর্যাগর মুফ্ত বিজলী যোজনা আমি জানো এই আঁচনিৰ জৰিয়তে চৰকাৰে 90% সাবসিডিৰ সৈতে সোলাৰ দি আছে। যিসকলে এই আঁচনিত এপ্লাই কৰিছিল বা সাৰ্ভে কৰিছিল সেইসকলৰ এটা নতুন ইনফৰমেশ্যন আহিছে। সেই ইনফৰমেশ্যনটো কি আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আৰু যিসকলে এই আঁচনিত এতিয়ালৈকে এপ্লাই কৰা নাই, এপ্লাই চলি আছে, আপুনি এপ্লাই কৰিব পাৰিব। আৰু এই আঁচনিত সোলাৰৰ বাবে এপ্লাই কৰিলে কিমান টকা সাবসিডি পাব আৰু কিমান টকা দিব লাগিব, এই সকলোখিনি ইনফৰমেশ্যন আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা আঁচনিত ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইসকলৰ মোবাইলত এনেকুৱা এটা SMS আহিছে। SMS-ত চাওক দিয়া হৈ আছে, ইউৰ ৰেজিষ্ট্ৰেশ্যন ফৰ PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা হেজ বিন ৰিচিভেড, কাইণ্ডলি ছাবমিট ইউৰ এপ্লিকেশ্যন অন নেশ্যনেল পৰ্টেল এট। ইয়াত এটা লিংক দিয়া হৈ আছে। ইয়াত কোৱা হৈছে আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিল PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা আঁচনিত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন অফিচে ৰিচিভ কৰিছে। এতিয়া সোলাৰ পোৱাৰ বাবে আকৌ আপোনাৰ এটা এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব, ক'ত কৰিব লাগিব, ইয়াত এটা লিংক দিয়া হৈ আছে। নেশ্যনেল পৰ্টেলত গৈ এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ইয়াত এটা লিংক দিয়া হৈ আছে, এই লিংকত ক্লিক কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব লাগিব মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা পৰ্টেলটো অ'পেন হৈ যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে তলত চাওক তিনিটা অপশ্যন দিয়া হৈ আছে। এটা হ'ল এপ্লাই ফৰ ৰুফটপ সোলাৰ। যদি আপুনি এপ্লাই কৰিব বিচাৰে, নতুনকৈ এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই ফৰ ৰুফটপ সোলাৰত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত তলত চাওক দিয়া আছে ছাবচিডি, ইয়াত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা PDF ফাইল ওলাই আহিব। ইয়াত দিয়া হৈ আছে যদি আপুনি সোলাৰৰ বাবে এপ্লাই কৰে তেনেহ'লে কিমান টকা ছাবচিডি পাব আৰু কিমান টকা আপোনাৰ দিব লাগিব। ওপৰত চাওক দিয়া হৈছে পাৰ কিলোৱাট 30,000 টকা ছাবচিডি পাব যদি আপুনি 2 কিলোৱাটলৈকে সোলাৰ লয়। যদি আপুনি 1 কিলো বা 2 কিলোৱাটৰ সোলাৰ লয় তেনেহ'লে পাৰ ৱাটত 30,000 টকা ছাবচিডি পাব। তাৰপিছত তলত চাওক দিয়া হৈছে যদি আপুনি 2 কিলোৱাটতকৈ বেছি লয়, 3 কিলোৱাট বা 4 কিলোৱাট লয় তেনেহ'লে পাৰ কিলোৱাটত 18,000 টকা ছাবচিডি পাব। কিন্তু আমাৰ অসমৰ বাবে যদি আপুনি 1 কিলোৱাটৰ সোলাৰ লয় তেনেহ'লে 1 কিলোৱাটৰ সোলাৰৰ দাম হ'ব 50,000 টকা। চেণ্ট্ৰেল গভৰ্ণমেণ্টে 30,000 টকা ছাবচিডি দিব আৰু বাকী আছে 20,000 টকা। সেই 20,000 টকাৰ পৰা আমাৰ অসম চৰকাৰে 15,000 টকা দিব। মাত্ৰ 5,000 টকা আপোনাৰ দিব লাগিব যদি আপুনি 1 কিলোৱাটৰ সোলাৰ লয়। আৰু যদি 2 কিলোৱাটৰ সোলাৰ লয় তেনেহ'লে 2 কিলোৱাটৰ সোলাৰৰ দাম হ'ব 1 লাখ টকা। 90,000 টকা চৰকাৰে দিব, মাত্ৰ 10,000 টকা আপোনাৰ দিব লাগিব। এইটো আমাৰ অকল অসমৰ বাবেহে, অন্য ৰাজ্যৰ বাবে নহয়। এনেকৈ আপোনালোকে চেক কৰিব পাৰে কিমান টকা ছাবচিডি পাব। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই ফৰ ৰুফটপ সোলাৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ দুটা অপশ্যন আহিব, এটা হ'ল ৰেজিষ্টাৰ হাৰ আৰু এটা হ'ল লগইন হাৰ। প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগইন হ'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে ৰেজিষ্টাৰ হাৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে এটা ফৰ্ম খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আকৌ লগইন হ'ব লাগিব। লগইন হোৱাৰ বাবে ইয়াত চাওক দিয়া আছে লগইনত ক্লিক কৰি দিব। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, যিহেতু মই আগতে ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে। তাত গৈ আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে। আপোনালোকে জানিব পাৰিছে যদি আপোনালোকে এপ্লিকেশ্যন কৰিছিল তেনেহ'লে আকৌ আপোনাৰ এটা এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব আৰু কিমান টকা ছাবচিডি পাব। আৰু যিসকলে এতিয়ালৈকে এপ্লিকেশ্যন কৰা নাই সেইসকলেও এপ্লিকেশ্যন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।